আহ, ছাৰ কিবা এটা ভাল লগা নাই। মই আছোঁ নহয়, কওকচোন বাৰু কি ভাল লগা নাই। আহ, মনটো ভাল লগা নাই ছাৰ। মে বি আপোনাৰ হাৰ্টৰ প্ৰব্লেম হৈছে চাগে। হাৰ্টটো কমজুৰি হৈ গৈছে আপোনাৰ। সেইটো হয় ছাৰ, হাৰ্টটো বহুত কমজুৰি হৈ গৈছে। আপুনি যদি গমেই পাইছিলে ইমান দিনে ডক্টৰৰ ওচৰলৈ অহা নাছিলে কিয়? ময়ো এইকেইদিনতহে গম পাওঁ ছাৰ। মানে মানে ছাৰ মোৰ মানুহজনীৰ বেলেগ কাৰোবাৰ লগত অবৈধ সম্পৰ্ক আছে বুলি মোৰ অনুভৱ হয়। তো সেইটো মোৰ প্ৰব্লেম নহয় নহয়। প্ৰব্লেমটো মোৰেই হয় ছাৰ, কিন্তু আপুনি ঠিক কৰি দিব লাগিব। আৰে মই কেনেকৈ ঠিক কৰিম? মই এজন ডক্টৰহে হয়। সেইকাৰণেতো আপোনাৰ ওচৰলৈ আহিছোঁ ছাৰ। আপোনাৰ আৰু আপোনাৰ মানুহজনীৰ মাজত যিখিনি হৈ আছে সেইখিনি আপোনাৰ ফেমিলি প্ৰব্লেম। ফেমিলি প্ৰব্লেম নহয় ছাৰ, মোৰহে প্ৰব্লেম। মানুহজনীৰ একো মতলবেই নাই। এই ক্ষেত্ৰত মই আপোনাক একো সহায় কৰিব নোৱাৰিম। আই এম ছৰী। আপুনিতো কৈছিলে মোৰ হাৰ্টটো অকণমান কমজুৰি হৈছে বুলি। অঁ